নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ। এই প্ৰশ্নকেইটা আপোনালোকৰ যি আগন্তুক হ'বলগীয়া ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা আছে তাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই প্ৰশ্নকেইটাৰ পৰা অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে, কিয়নো আমি এই প্ৰশ্নবোৰ বহুত বাছি প্ৰায় পৰীক্ষা সময়ত আহি থকা প্ৰশ্নকেইটাহে আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু লগতে এটা কথা, আমাৰ চেনেলত আগতো বহুতখিনি ভিডিঅ' দি থকা হৈছে, সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। তাত প্ৰায় 3000 মান MCQ ভিডিঅ' আছে। সেয়া প্ৰিভিয়াছ ইয়েৰ পেপাৰকে ধৰি বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আছে, যিসমূহ ADRE পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ, লগতে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়া আপোনালোকে এইখিনি সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে ADREৰ লগতে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ভিডিঅ'সমূহৰ দ্বাৰা উপকৃত হ'ব পাৰে। আহকচোন আজিৰ ভিডিঅ'টোৰ মূল প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1958 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰতিষ্ঠা কৰা হৈছিলে। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিলে। নেক্সট প্ৰশ্নটো হৈছে, কোনখন পুথি শংকৰদেৱে ৰচনা কৰা নহয়? ইয়াত শংকৰদেৱে ৰচনা নকৰা পুথিখন হৈছে নামঘোষা। নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল, আৰু শংকৰদেৱে ৰচনা কৰা পুথি হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, গুণমালা আৰু কীৰ্তন ঘোষা। নেক্সট, অসম বিধানসভাৰ সদস্য সংখ্যা কিমান? অসম বিধানসভাৰ সদস্য সংখ্যা হৈছে 126 জন। অসম বিধানসভাৰ সদস্য সংখ্যা 126 জন। নেক্সট, অসম ৰাজ্যিক পক্ষী কি? অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ। দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী। নেক্সট প্ৰশ্নটো হৈছে, শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ গুণোৎসৱ কেতিয়া আৰম্ভ হয়? গুণোৎসৱ আৰম্ভ হৈছিল 2017 চনত গুণোৎসৱ আৰম্ভ হৈছিলে। মৃত্যুঞ্জয় ৰচয়িতা কোন? মৃত্যুঞ্জয় ৰচয়িতা কোন হয়? ইয়াৰ ৰচয়িতা হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে মৃত্যুঞ্জয় ৰচয়িতা। নেক্সট প্ৰশ্নটো হৈছে, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? প্ৰথম অসমীয়া মহিলা হৈছে লাভলীনা বুঢ়াগোহাঁই। মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা অসমীয়া মহিলা হৈছে লাভলীনা বুঢ়াগোহাঁই। অসমৰ ক্ষুদ্ৰতম জিলা কোনখন? বজালী, মাজুলী, বিশ্বনাথ, দক্ষিণ শালমৰা, মানকাছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বজালী। বজালী অসমৰ ক্ষুদ্ৰতম জিলা। আৰু বৃহত্তম জিলাখন কি? বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলং। অসমৰ বৃহত্তম জিলা কাৰ্বি আংলং, আৰু ক্ষুদ্ৰতম জিলা হৈছে বজালী। নেক্সট, অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য কোনখন? অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য গৰমপানী অভয়াৰণ্য হৈছে অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য। নেক্সট প্ৰশ্নটো হৈছে, ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰ'পৱে অসমৰ কোনখন নদীৰ ওপৰত সজা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দীৰ্ঘতম ৰ'পৱে সজা হৈছে। অসমৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতাৰ সন্মানাৰ্থে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এখন জাহাজৰ নাম কনকলতা বৰুৱা ৰখা হৈছে। এই জাহাজখন ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ কোনটো বাহিনীৰ অন্তৰ্গত? শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অন্তৰ্গত। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো চিকিৎসালয় অসমৰ ক'ত স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো চিকিৎসালয় ডিব্ৰুগড়ত স্থাপন কৰা হয়। কামৰূপৰ কোনজন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব আছিলে? কামৰূপৰ ভাস্কৰ বৰ্মনৰ লগত হৰ্ষবৰ্ধনৰ বন্ধুত্ব আছিলে। নেক্সট প্ৰশ্নটো কি হ'ব? ঐতিহাসিক গোহাঁইকমল আলি ক'ৰ পৰা ক'লৈ বিস্তৃত আছে? ঐতিহাসিক গোহাঁইকমল আলি নাৰায়ণপুৰৰ পৰা কোচবিহাৰলৈকে বিস্তৃত আছে। নেক্সট প্ৰশ্নটো, তলৰ কোনগৰাকী অসমীয়া কন্যা মোগল সম্ৰাট ঔৰংজেবৰ বোৱাৰী হৈছিলে? ঔৰংজেবৰ বোৱাৰী হৈছিলে মূলা গাভৰু। নেক্সট প্ৰশ্নটো আহিছে, ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখন হ'ল মেৰেং। ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখন হৈছে মেৰেং। তলৰ কোনটো অসমৰ আৰক্ষীৰ মূল মন্ত্ৰ? অসম আৰক্ষীৰ মূল মন্ত্ৰ হৈছে জনহিত জনসেৱাৰ্থে। জনহিত জনসেৱাৰ্থে অসম পুলিচৰ মূল মন্ত্ৰ। কোচ সেনাপতি শুক্লধ্বজক আমি কি নামেৰে চিনি পাওঁ? শুক্লধ্বজক আমি চিলাৰায় নামেৰে চিনি পাওঁ। নেক্সট প্ৰশ্নটো হৈছে, তলৰ কোনগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কন্যা? শ্ৰীমন্ত শংকৰদেৱৰ কন্যা হৈছে মনু। নেক্সট, 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন? 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে নীলমণি ফুকন। নীলমণি ফুকনে 2020 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? অসমৰ
ৰাজ্যিক চিৰিয়াখানা ক'ত আছে অসমৰ গুৱাহাটীত ৰাজ্যিক চিৰিয়াখানা আছে নেক্সট প্ৰশ্নটো আহিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিলে বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ নেক্সট প্ৰশ্নটো জ্যোতিচিত্ৰবন কোন চনত স্থাপন কৰা হৈছিলে জ্যোতিচিত্ৰবন স্থাপন কৰা হৈছিলে 1968 চনত জ্যোতিচিত্ৰবন স্থাপন কৰা হৈছিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে শোণিতপুৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট প্ৰশ্নটো হৈছে ধুবুৰী ফুলবাৰী দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ধুবুৰী ফুলবাৰী দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী ফুলবাৰী দলং নিৰ্মাণ কৰা হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বিলঙত অসমৰ পাহাৰীয়া জিলা দুখন হ'ল কি কাৰ্বি আংলং আৰু ডিমা হাছাও অসমৰ দুখন পাহাৰীয়া জিলা নেক্সট প্ৰশ্নটো কোচ বংশৰ প্ৰতিষ্ঠাতা কোন কোচ বংশৰ প্ৰতিষ্ঠাতা হৈছে বিশ্বসিংহ কোচ বংশৰ প্ৰতিষ্ঠাতা হৈছে বিশ্বসিংহ এতিয়া এটা প্ৰশ্ন আপোনালোকৰ বাবে দিছোঁ অসমৰ বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয় অসমৰ বুৰঞ্জীত কাক নকল আহোম আখ্যা দিয়া হয় ইয়াত অপশ্যন দিয়া আছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা লালুক খোলা বৰফুকন আৰু বদন বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট যোগে জনাবচোন এয়া আছিল আজিৰ ভিডিঅ'টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ